নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ 13 আগষ্ট মংগলবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত চাই আছে এই ভিডিঅ' তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 13 আগষ্ট 2024 মংগলবাৰ। অসমীয়া লেখেৰে আজি শাওণ মাহৰ 28 দিন। আজি সূৰ্যোদয় পুৱা 4:56 আৰু সূৰ্যাস্ত সন্ধিয়া 5:57। আজি তিথি হ'ল শুক্লা নৱমী তিথি। আজি নক্ষত্ৰ বিশাখা নক্ষত্ৰ, যোগ ব্ৰহ্ম আৰু কৰণ হ'ল কলকৰণ। আজি নৱজাতকৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ দেৱৰীগণ। আৰু আদ্য ঋতু হ'লে আজি হ'ব 15 দিনীয়া বৈশ্যাযোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী তথা মূল অংশলৈ। আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকিব। আপোনাৰ মানসিক স্থিতি বৰ এটা ভাল নাথাকিব, অৰ্থাৎ দুৰ্বল থাকিব, যাৰ ফলত আপুনি লোৱা সিদ্ধান্ত বিফল হ'ব। অৰ্থাৎ আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট আজি পোৱাৰ সম্ভাৱনা একেবাৰে নাই। গতিকে নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো বৰ এটা ভাল ফল নাপাব। আপোনাৰ কষ্ট বেছি হ'ব, দায়িত্ব সকলোতে বাঢ়িব। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ আশা ক্ষীণ, সেয়েহে নতুন কাম আপুনি আৰম্ভ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু যতন ল'বলৈ যত্ন কৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আৰ্থিক স্থিতিটো আপোনাৰ কাৰণে ভাল হ'ব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু পাবলগীয়া পইচাও আপুনি ঘূৰাই পোৱাৰ যোগ থাকে। ব্যৱসায়িক স্থিতি ভাল হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ আজি দিনটো শুভ হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকিব। আপোনাৰ ঘৰুৱা শত্ৰুৱে হওক বা সামাজিকভাৱে আপোনাৰ মান মৰ্যাদা হ্ৰাস কৰাৰ ক্ষেত্ৰতে আপোনাৰ সকলো উঠি পৰি লাগিব, অৰ্থাৎ আপুনি ক'ৰবাত মান মৰ্যাদা হেৰুৱাব পৰা যোগ সৃষ্টি হয়। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ আশা ক্ষীণ, গতিকে কষ্ট বেছি হ'ব যেতিয়া আপুনি আশাও নকৰিব আজি, গতিকে নতুন কাম আপুনি আৰম্ভ নকৰিব। আপোনাৰ ঘৰুৱা অশান্তি আজি বৃদ্ধি পাব, ভাই ককাইৰ মাজত, আত্মীয়ৰ মাজত আপোনাৰ কাজিয়া হোৱাৰ যোগ থাকে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপোনাৰ সামাজিক ব্যস্ততা বাঢ়িব, মান মৰ্যাদা বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত থাকিব। আজি সকলো ক্ষেত্ৰতে আপোনাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰক। আপোনাৰ স্বাস্থ্যত আপুনি খিয়াল ৰাখিব, ঘৰুৱা অশান্তিবিলাকো আপোনাৰ বৃদ্ধি পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা শুভ নহয়। নতুন দিন অৰ্থাৎ নতুন কাম আৰম্ভ আজি নকৰিলে ভাল আছে। আজি সন্তানৰ পৰা আপোনাৰ কষ্ট পোৱাৰো যোগ থাকে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ ভয় ভক্তি সকলোতে আপোনাৰ প্ৰকাশ পাব। আপোনাৰ নতুন ব্যৱসায় বৃদ্ধি পাব, অৰ্থাৎ ব্যৱসায় উৎস বৃদ্ধি পাব, আপোনাৰ লাভ হ'ব, নতুন কাম আৰম্ভ কৰিব পাৰে বিনা দ্বিধাই, অৰ্থাৎ ব্যৱসায়ীসকলৰ কাৰণে সেয়েহে যথেষ্ট লাভ হোৱাৰ যোগ থাকে। ঘৰুৱা অশান্তিবিলাকো আপোনাৰ দূৰ হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে কোৰ্ট কাছাৰীৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আজি দিনটো ভাল দিন, অৰ্থাৎ উকিলৰ কাৰণে আজি যথেষ্ট ভাল দিন। আজি যিকোনো কাম কৰিলে আপোনাৰ পজিটিভ ৰিজাল্ট পোৱা যাব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতৰ যোগ থাকে আৰু ভাবি থকা কামবিলাক সিদ্ধি হোৱাৰ যোগ থাকে। আজি সকলো ক্ষেত্ৰতে আপোনাৰ পজিটিভ হয়, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে সম্পদ হেৰুৱাৰ ভয় থাকে, গতিকে সম্পদ কিনা বেচা কৰোঁতে আপুনি সাৱধান হ'ব, যাতে আপোনাক কোনো ঠগিব নোৱাৰে। আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ অলপ সজাগ হোৱাৰ দৰকাৰ আছে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নিজৰ বহু চেষ্টা কৰাৰ পিছতো সেই মান মৰ্যাদা ঘূৰাই পাবলৈ দিগদাৰ হ'ব, গতিকে আপুনি কথা কওঁতে কাম কৰোঁতে সাৱধান হোৱাৰো দৰকাৰ। নতুন কাম আপুনি আৰম্ভ নকৰিলেই ভাল আছে। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব, স্বাস্থ্য উন্নত থাকিব, ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পাব। আপোনাৰ জীৱনৰ অপৰচুনিটি আহিব আজিৰ দিনটোত। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, গতিকে আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যিকোনো কাম সাহসেৰে আপুনি কৰিব পাৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি আপোনাৰ কাৰণে লাভৱান দিন। ব্যস্ততাপূৰ্ণ জীৱনত আজি আপোনাৰ কাৰণে যথেষ্ট ফল অৰ্থাৎ লাভ হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ উন্নত, পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নত, খা খৰচৰ ক্ষেত্ৰতো আপুনি অলপ চালে জীৱনটো আজি বৰ সুন্দৰকৈ পাৰ হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন।
আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। মানসিক স্থিতি আপোনাৰ দুৰ্বল হ'ব, পাৰিবাৰিক অশান্তিবিলাক বৃদ্ধি পাব, ভাই ককাইৰ মাজত কাজিয়া হোৱাৰ সূত্ৰপাত হ'ব। আজি সন্তানৰ পৰা বৰ এটা আপুনি ভাল ৰিজাল্ট নাপাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিয়া দৰকাৰ। অৰ্থাৎ আপোনাৰ নতুন কাম আৰম্ভণি কৰাৰ কোনো আজি যোগ নাই। গতিকে আপুনি নতুন কাম আৰম্ভ কৰি আপুনি বিপদত পৰাহে হ'ব। গতিকে নতুন কাম আপুনি আৰম্ভ নকৰিব। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। বিভিন্ন জনলৈ পাৰিলে শ্বেয়াৰ কৰিব।